বঙাইগাঁও জিলাৰ পৰা কিশোৰনীৰ লগত বৈতামাৰী ঠাই তাত আমাৰ ব্যৱসায়ৰ কাৰ্যালয় আছে আৰু তাত মোৰ স্বামী থাকে আৰু সেই সূত্ৰে আমি মাজে মাজে যাওঁ। ঠাইডোখৰ বৰ ধুনীয়া, গাঁৱলীয়া পৰিৱেশ, যদিও নেশ্যনেল হাইৱেৰ ওচৰতে বৰ গাঁও। এতিয়া ঠাণ্ডাৰ বতৰ, সেইকাৰণে তাত খৰি আছে, বৰ ডাঙৰ ডাঙৰ গছ কাটি নাইকিয়া কৰিছে নহয় আজিকালি। সেই গছৰে গছৰ এটা গুৰি তাত জ্বলাই দিয়া হৈছে আৰু তাত ল'ৰা আৰু বাপেকে খেলি আছে। বৰ ধুনীয়া মনোৰম দৃশ্য, ওচৰতে পাহাৰ পৰ্বত আছে, গাঁৱৰ পৰিৱেশ। কেতিয়াবা আমি গাঁৱৰ ফালেও ফুৰিব যাওঁ। ইয়াতে বেছিকেলি আমাৰ বাঁহৰ কাম কৰা হয় আৰু স্বামীয়ে বাঁহৰ সৈতে ডিলিং কৰে। তো এই কাৰ্যালয়ত কেতিয়াবা আমিও সময় কটাওঁ। ছুটি পালে, বন্ধ পালে আমি তালৈকে গুচি যাওঁ। বৰ ভাল লাগে সময় কটাই। একদম নিৰ্জন ঠাণ্ডা ঠাই। ল'ৰাই দেখিছেনে তাত একদম ধুনীয়াকৈ খেলি আছে আৰু খেলি বৰ ভাল পাইছে। তো পিতা পুত্ৰই এনেদৰে সময় অতিবাহিত কৰিছে খেলি, আৰু মই তাৰ পৰা ভিডিঅ' বনাই আছোঁ। যদিও সিহঁতে সাধাৰণ পিষ্টল এটাৰে গুলিটো কোনে কেটচ কৰিব পাৰে সেইটো খেল খেলিছে, তথাপিও সিহঁতে বৰ আনন্দ লাভ কৰি আছে এই খেলৰ মাধ্যমেৰে। গতিকে চাইছেনে, গাড়ী গৈ আছে তাত হাইৱেৰে। নেশ্যনেল হাইৱেটো একদমেই ওচৰতে, বেছি দূৰ নহয়। আৰু ইয়াতে জুই জ্বলি আছে, ঠাণ্ডাৰ বতৰ। তো কোনোবাই বিচাৰিলে তাত জুই পোৱাব পাৰিব। অধিক লোকে জোগোৱাই, বিশেষকৈ লেবাৰসকলে ইয়াতে কাম কৰে, বাঁহ লোডিং দিয়ে। আৰু আমাৰ বাঁহবোৰ বহুত দূৰলৈ যায়, চেন্নাই, মধ্যপ্ৰদেশ আৰু মহাৰাষ্ট্ৰলৈ যায়। তো মানুহবোৰে কাম কৰি ইয়াতে কেতিয়াবা ঠাণ্ডাৰ দিনত জুই পোৱাবলৈ ইহঁতে আহে। এতিয়া বিশেষকৈ এই কামখিনি কৰি মেলি সিহঁতে জুই পোৱাবই। তো এনেদৰে ইহঁত দুজনে খেলি আছে। খেলা এতিয়া শেষ হ'বই, খেলি সিহঁতে যাব। আৰু ইয়াতে বাঁহৰ কামবোৰ সাধাৰণতে চলি থাকে। ধুনীয়া ধুনীয়া চৰাইও আহে ইয়াতে। কিন্তু ইয়াত এটা ডাঙৰ কথা যে এই বৈতামাৰী অঞ্চলত, পাহাৰীয়া অঞ্চলত অজগৰ সাপটো বিৰাট ওলায়। তো অজগৰৰ পৰা অকণমান সাৱধানে থাকিব লাগে। অজগৰ সাপৰ বহুত উৎপাত আছে ইয়াতে। এই দুদিনমান আগতে ছাগলী এটা খাই পেলাইছে অজগৰ সাপে ধৰি। ল'ৰাই পোজ দিছে, একুৰা জুই জ্বলি আছে। মই জুই পোৱালোঁ দেই, বহু সময় জুই পোৱালোঁ। বৰ ভাল লাগিছে জুই পোৱাই। আপোনালোকক দেখুৱাম ক'ত বাঁহ আছে। আৰু ইয়াতে আমাৰ দাদাই খানা বনাই আছে। খানাত আজি মাংস বনাইছে নেকি? মাংস বনাই আছে তেখেতে। এইটো ৰুমৰ ভিতৰৰ পৰা আপোনালোকক দেখুৱাই দিলোঁ। মাংস বনাইছে। অকণমান ঠাণ্ডাৰ বতৰ, তো মাংসখিনি বনাই মেলি আমি জুই পোৱাই খানা খাম। মাংস ধুনীয়া টেষ্টি হ'ব যেন লাগিছে। ধুনীয়াকৈ বনাইছে। এইখিনি লাৰি দিছোঁ। বৰ ধুনীয়াকৈ বনাই, দেখিছেনে? প্ৰাকৃতিক সৌন্দৰ্য ইমান ধুনীয়া। ঠাইডোখৰ জংঘলেৰে আৱৰি আছে চাৰিওফালে। বৰ সুন্দৰ লাগে ঠাইডোখৰ। এইপিনে ৰাস্তা, ল'ৰাই কেতিয়াবা সময় পালে এইপিনে খেলিবলৈ যায়। বাঁহ আছে, এই বাঁহবোৰে লোডিং কৰা হয় ট্ৰাকত, আৰু ট্ৰাকত লোডিং কৰি বহু দূৰলৈ পঠিয়াই দিয়া হয়। অসমৰ বাঁহ এনেও বহু অঞ্চললৈ যায়, আৰু এই বাঁহেৰে মই ভাবোঁ কাগজ পাতি কৰা হয়। কিন্তু এনেকৈ যদি বাঁহ কাটি থাকে, তেতিয়াহ'লে এসময়ত আমাৰ ডিফৰেষ্টেশ্যন হৈ যাব বুলি মই ভাবোঁ। কিন্তু কি কৰিব, মানুহৰ যিমান চাহিদা, ডিমাণ্ড বেছি, আৰু ডিমাণ্ড অনুপাতে ছাপ্লাইও দিবলগীয়া হৈ যায়। তো এইবোৰ বাঁহ, কুমলীয়া বাঁহ, পুৰঠ বাঁহ গোটেই কাটা আছে। এতিয়াও চাগে বাঁহ সম্পূৰ্ণ হোৱা নাই। গতিকে যেতিয়া বাঁহ সম্পূৰ্ণ হ'ব, বেছিকৈ আহিব, তেতিয়া চাগৈ লোড কৰি বিভিন্ন অঞ্চললৈ পঠিয়াই দিয়া হ'ব।